এই মুহূৰ্তত মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ্থীসকলক জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব, ইয়াক লৈ আহি পৰিছে এটা চূড়ান্ত খবৰ। ইতিমধ্যে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ এটা মন্তব্য কৰা পৰিলক্ষিত হৈছে। মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফলৰ চূড়ান্ত তাৰিখ আহি পৰিছে। সবিশেষ এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব, গতিকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। মেট্ৰিক পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব জনালে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ, মেট্ৰিক পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব, ইয়াক লৈ অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ মন্তব্য আহি পৰিছে। প্ৰশ্ন কাকত ফাদিলৰ লগতে বহু বিতৰ্কৰ অন্তত অনুষ্ঠিত হৈ যোৱা 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা চমুকৈ মেট্ৰিক পৰীক্ষাৰ ফলাফল অতি শীঘ্ৰে ঘোষণা কৰা হ'ব। এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ, ইতিমধ্যে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ এটা মন্তব্য কৰিছে। সোমবাৰে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি এই কথা জনায়। শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে মেট্ৰিক পৰীক্ষাৰ ফলাফল অতি শীঘ্ৰে ঘোষণা কৰা হ'ব। মই এতিয়া সঠিক তাৰিখ ক'ব নোৱাৰিম। অৱশ্যে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ CBSEৰ ফলাফল ঘোষণাৰ পূৰ্বেই মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি ইতিমধ্যে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে মন্তব্য কৰিছে। মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব, ইয়াক লৈ ছাত্ৰ ছাত্ৰীসকলে চিন্তিত হৈ আছে। ইয়াৰ মাজতে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে মন্তব্য কৰিছে অতি শীঘ্ৰে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। তেখেতে কৈছে CBSEৰ আগতেই মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব বুলি অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে মন্তব্য কৰিছে।